বন্ধু বান্ধৱীসকল, আকৌ সুপ্ৰিম কোৰ্টৰ ৰায়। ইয়াৰ আগতে আৰু 3বাৰ দিছিল। এই অলপতে আকৌ সুপ্ৰিম কোৰ্টৰ এটা ৰায় আহিছে। তেওঁলোকে কৈছে যে এইটো দয়া নহয়, পুৰণি পেঞ্চন দয়া বা চিম্পেথি নহয়, এইটো তেওঁলোকৰ পাব লগা বস্তু বা প্ৰাপ্য বস্তু। যিসকলে চাকৰি কৰিছে, চাকৰি কৰি অৱসৰ লৈছে, তেওঁলোকে পুৰণি পেঞ্চন পাবই লাগিব। এতিয়া আমাৰ চৰকাৰখনে ইয়াৰ আগতো যেতিয়া সুপ্ৰিম কোৰ্টে ৰায় দিছিল তেতিয়াও মানি লোৱা নাই। এইবাৰ কি কৰে নাজানো। কেৰালা হাইকোৰ্টো গৈছে, কেৰালা হাইকোৰ্টৰ পৰা কৈছে যিকোনো য'তে চাকৰি নকৰক কিয় যোন দেশতে তেওঁলোকে পুৰণি পেঞ্চন পাব লাগে। পুৰণি পেঞ্চন তেওঁলোকৰ ন্যায্য প্ৰাপ্য। এতিয়া আমাৰ কেন্দ্ৰ চৰকাৰে কৈছে যে আমি এই বিষয়ত একো আলোচনা কৰা নাই, পুৰণি পেঞ্চনৰ বিষয়ে আলোচনা কৰা নাই। কিন্তু আমাৰ অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতে কৈছিল, মই এই বাতৰিটো আগতো দিছিলোঁ, যে 2005 চনৰ আগত যদি এপইণ্টমেণ্ট হৈছিল বা তেওঁলোকৰ এডভাৰটাইজমেণ্টৰ কপি আছিল, কিবা কাৰণত 2005 চনৰ পিছত চাকৰিটো পাব লগা হ'ল, তেওঁলোকক পুৰণি পেঞ্চন দিয়া হ'ব। তেনেকুৱা অভিভাৱক শিক্ষক আছে। আৰু 1993 চনত মনোহৰণ কমিটিৰ শিক্ষক আছে। ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকো আগৰ পৰাই চাকৰি কৰি আছে। যদিও তেওঁলোকৰ ৰেগুলেশ্যন 13 চনত হৈছিল, কিন্তু তাৰ আগৰ বহু বছৰ আগৰ পৰাই তেওঁলোকে চাকৰি কৰি আছিল। তেওঁলোকেও পুৰণি পেঞ্চন পাব লাগে। ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিও পাব লাগে। তেওঁলোকে 21 বছৰ 22 বছৰ তেওঁলোকে কাম কৰিছে। কিন্তু 13 চনত ৰেগুলাৰ হোৱাৰ পাছত হয়তো কিছুমানৰ 7 বছৰ 8 বছৰ 9 বছৰ, কিছুমানৰ হয়তো 10 বছৰ হৈছে। গতিকে তেওঁলোকেও পাব লাগে ন্যায্য প্ৰাপ্য। যে আমাৰ চৰকাৰখনে এইটো চিন্তা কৰি চোৱা উচিত যে এটা পৰিয়াল 1200, 1400, 1800 বা 2000 টকাৰে চলে নেকি? এইটো এই বৃদ্ধ বয়সত যিখিনি ঔষধ কিনিব লাগে, এতিয়া মৰে যিখিনি ঔষধ কিনিব লাগে, সেই ঔষধখিনি টকাখিনিয়ে নহয়। আৰু বেলেগ আমাৰ যিবিলাক অৱসৰ হৈছে তেওঁলোকৰো মই খবৰ কৰি চাইছোঁ। তেওঁলোকে কৈছে যে আমাক ঔষধতে বহু টকা লাগে, কিন্তু ঔষধৰ টকাখিনিয়ে নহয়। গতিকে আমাৰ যিবিলাক MP বা MLA আছে, তেওঁলোকে পুৰণি পেঞ্চনে লৈ আছে আৰু তেওঁলোকে 4বাৰ হ'লে 4টা, 5বাৰ হ'লে 5টা পেঞ্চন পায়। এইটো আকৌ কি নিয়ম হ'ল? যেইবাৰ MLA বা বিধায়ক নাইবা MP হ'ব, তেতিয়া 5বাৰ হ'লে 5টা, 6বাৰ হ'লে 6টা। এইটোতো কোনো নিয়ম নহয়। এখন দেশ এটাই নীতি হ'ব লাগে। আৰু যদি NPS হয় তেতিয়াহ'লে সকলোৱে NPS ল'ব লাগে। কিন্তু আমাৰ যিবিলাক বিধায়ক আছে, আমাৰ MP বা আমাৰ বিভিন্ন যিবিলাক আমাৰ MLA মিনিষ্টাৰ আছে, তেওঁলোকে পুৰণি পেঞ্চনে লৈ আছে। কেলেই বাৰু? কেলেই তেওঁলোকে পুৰণি পেঞ্চন লৈ আছে? তেওঁলোকে NPS লওক। ইমান যদি ভাল, NPS যদি ইমানে ভাল, তেতিয়া NPS লওক। কিন্তু NPSৰ সলনি তেওঁলোকে UPS দিছিল। কিন্তু UPSৰ যিটো নিয়ম,
সেইটো আৰু বেয়া। সেইকাৰণে কেন্দ্ৰ চৰকাৰত দিছিল UPS মাত্ৰ 4জনে, শতকৰা 4জনেহে বাছনি কৰিছিল। সেইকাৰণে UPSটো লাগু নহ'ল। আৰু আমাৰ অসমতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে UPS দিব, কিন্তু আজিলৈ UPSৰ কোনো ফৰ্মে অফিচত দিয়া নাই। অফিচত ফৰ্ম দিব লাগিব NPS আৰু UPSৰ, কোনে কোনটো বাছনি কৰিব সেই বিষয়েতো আজিলৈকে ফৰ্ম দিয়া নাই। কিন্তু এনেহে কৈছে যে আমাৰ অসমতো মানে লাগু কৰা হ'ব UPS। তাৰমানে এইটো নিদিয়াৰ মানে NPSতে সকলোকে ৰাখিব, মানে চিৰজীৱন NPSতে থাকিব লাগিব। এইটো হ'ল কথা। যে আমাৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকে বেছিদিন চাকৰি কৰিব, তেওঁলোকৰ অলপ লাভ হ'ব। বহুদিন চাকৰি কৰিলে একমাথে যিটো 60% টকা ঘূৰাই পাব সেইটো অলপ বেছি কৰি পাব, 60% ঘূৰাই দিয়ে NPSত। কিন্তু যিবিলাক অলপ দিন কাম কৰিয়ে অৱসৰ পাইছে তেওঁলোকে ন্যূনতম অলপ টকা তেওঁলোকে মাহেকত পায়, আৰু সেইখিনি ক'বই লাজ লাগে, সেইখিনিতো পেঞ্চন নহয়, এটা মাননিহে। এটা মাননি, যিহেতু আমাৰ 40% টকা গভৰ্ণমেণ্টৰ ঘৰত আছে আৰু সেইটো বজাৰ লিংক, মাৰ্কেট লিংক। তেওঁলোকে এইটো মাৰ্কেট লিংকত টকাটো দিছে, তাৰ পৰা ইণ্টাৰেষ্টটো বহুত ইণ্টাৰেষ্ট আহে, কিন্তু লামচাম অলপ দিয়ে। ইমান বঞ্চিত কৰাটো ভাল হোৱা নাই। এই যিবিলাক আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ যিবিলাক দুখ, তেওঁলোকে দুখ কৰি যিবিলাক কথা কৈ আছে, অভিশাপ, এই অভিশাপবিলাক নিশ্চয় লাগিব, নিশ্চয় লাগিব এই অভিশাপবিলাক। কাৰণ বহুত দুখত চলি আছে অৱসৰ পোৱা শিক্ষকসকল। তেওঁলোকৰ প্ৰতি আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ইয়াৰ জৰিয়তে ক'ব খুজিছোঁ যে তেওঁলোকে OPS দিয়ক। OPS এইটো নিয়মত পৰে, নিয়ম অনুযায়ী আপোনালোকে দিয়ক। আপোনালোকৰ তাতে ভিক্ষা খোজা নাই আমি যে OPS দিব লাগিব, কোনো ভিক্ষা নহয় এইটো, সেইটো আমাৰ প্ৰাপ্য বস্তু। গতিকে আপোনালোকে OPSটো অনতিপলমে আমাৰ OPSটো বাহাল কৰক, পুৰণি পেঞ্চন বাহাল কৰক। এইখিনিকে মই আজি সামৰিছোঁ। ধন্যবাদ। আৰু এটা কথা, এই যিটো ৰায় আহিছে, এই ৰায়টো মোৰ ভিডিঅ'টোৰ তলত যে ডেছক্ৰিপশ্যন থাকিব, ডেছক্ৰিপশ্যনত আপোনালোকে এই ভিডিঅ'টো পাব। এই ভিডিঅ'টো আপোনাৰ মই তলত যিটো শাৰী মোৰ লেখা থাকিব, আকৌ আহিল সুপ্ৰিম কোৰ্টৰ ৰায়, সেইটোত টিপি দিলে আপোনালোকে ডেছক্ৰিপশ্যন ওলাই আহিব, তাতে লিংকটো পাব, আৰু তাতে এই বাতৰিটো আপোনালোকে পঢ়িব পাৰিব যে সুপ্ৰিম কোৰ্টৰ পৰা যে ৰায় দিছিল এইটো। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া থাকিব, তাতে আপোনালোকে সেইটো দেখিব এইটো হয় নে নহয়। ধন্যবাদ।